2024 চনত এইচএছৰ পৰীক্ষা দিয়া ল'ৰা ছোৱালীসকলক দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল ল'ৰা ছোৱালীয়ে 2024 চনত এইচএছৰ পৰীক্ষা দিছে সেই সকল ল'ৰা ছোৱালীৰ এইচএছ পৰীক্ষাৰ ফাইনাল ৰিজাল্ট কেতিয়া কিমান তাৰিখে প্ৰকাশ কৰিব এই বিষয়ত অসমৰ শিক্ষামন্ত্ৰী এখন বিশেষ মন্তব্য আগবঢ়াইছে। তো অসমৰ শিক্ষামন্ত্ৰীয়ে কি কৈছে এতিয়া আপোনালোকে বিস্তাৰিত শুনি লওক। মই এই মাহৰ ভিতৰত নহলেও মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে মানলৈকে। তো ইয়া আপোনালোকে শুনিব পাৰিলে অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ মন্তব্য। লগতে আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ এখন অফিচিয়েল এপত এনেকুৱা আপডেট আহি পৰিছে। তো ইয়াতে কি লিখা আছে ৰিজাল্ট সম্পৰ্কে এতিয়া বিস্তাৰিত জনাইছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ইয়াতে আপোনালোকে লিখা চাব পাৰিছে, ইয়াতে দ্বিতীয় লাইনত লিখা আছে আসাম এইচএছ ফাইনেল ৰিজাল্ট 2024 টু বি এনাউন্সড ইন মে 2024। তো ইয়াতে কিন্তু স্পষ্ট কৰি লিখা আছে যে যিসকল ল'ৰা ছোৱালীয়ে 2024 চনত এইচএছৰ পৰীক্ষা দিছে সেই সকল ল'ৰা ছোৱালীয়ে ফাইনেল ৰিজাল্ট অহা মে মাহত প্ৰদান কৰিব। তো অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কোৱা অনুযায়ী অহা মে মাহৰ 5 তাৰিখৰ ভিতৰত প্ৰদান কৰিব এইচএছ ফাইনেল ইয়াৰৰ ৰিজাল্ট। তো যিসকল ল'ৰা ছোৱালীয়ে ৰিজাল্ট পোৱাৰ কাৰণে অপেক্ষা কৰি আছে সেই সকল ল'ৰা ছোৱালীয়ে অহা 5 মে তাৰিখৰ ভিতৰত নিজৰ এইচএছ ফাইনেল ইয়াৰৰ ৰিজাল্টখন লাভ কৰিব। লগতে এইচএছ ফাইনেল ইয়াৰৰ ৰিজাল্টখন কেনেকৈ নিজৰ মোবাইল দি চাব পাৰিব যদি বিস্তাৰিত জানিব বিচাৰে অনুগ্ৰহ কৰি মোৰ চেনেলত ভিজিট কৰিব। মই আগতীয়াকৈ এইচএছ ৰিজাল্ট কেনেকৈ চাব লাগিব এখন ভিডিঅ' বনাই থৈছোঁ। তো গতিকে মোৰ চেনেলত ভিজিট কৰি ভিডিঅ'খন চাই ল'ব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।